এইবাৰ আমি পাৰ্কত যাম। এখানে পাৰ্ক কয়, তোমালোকক মই শিকাই লৈ যাম। মই এক্সপিৰিয়েঞ্চ থকা মানুহটো। কি সুন্দৰ পৰিৱেশ। এতে আহিলে জোৰা লৈ আহিব লাগে। তুমি চিংগলকে আহিছ? তোমাৰ লগত আহিছো। তাই চিংগল হৈছে নাই? তাই ফোন আছে নহয়, তাই অনলাইন জোৰা হৈ আছে। ইফালে আমি কাপোৰবিলাকক চাব যাম। এখানে জোৰাগিলাখান বহি থাকে। চিনাকি মুখ এখন নেখিলো এনেপি হা কা কৈলাশ কা চিনাকি মুখ এখন নেখিলো। যাবাৰ বহুত চিনাকি লগৰগিলাখনক লগ পাইছিলোঁ। বাদাম খুৱাইছে, কিবা খুৱাইছে। এইবাৰ খোৱা মানুহ নাই। কাক মাত দিছিলোঁ? মন্দিৰৰ ওচৰত কাক বা মাত দিলোঁ মই? দুখন মুখ দেখিলোঁ। 6-7 মুখ দেখিলি। ব'লা আমি ফিৰো। হ'ব আহা, আমি ফিৰোংগে আৰু। চুলিবিলাক কি দীঘল চাওঁ, মোৰোতো ইমান দীঘল লাগিছে ন। কোনে কাটি তাকেইতো আমাৰ ভুল হৈ গৈছে। এই নামাওঁতে বোলো অকণমান কেমেৰাটো ঘূৰাই দিওঁ, তাকে কৈ আছোঁ। মানুহ অহা শেষেই হোৱা নাই, মানে যাত্ৰীৰ আগমন শেষে হোৱা নাই। আইঐ কৃষ্ণ। কাৰণে বৰ বিশেষ বস্তুটো আহি পালোঁ। চায়া পিল জেঠে কৰা পা মানে আমাৰ চায়াৰ আৰু বলকেইটা আকৌ ঠেলি চাওঁ ৰ পিছেনে লৰিবও পাৰে। এই ব্যস্তই কৰি ৰাখছি দেখোন চলি সোপায়। ঘূৰাই দিব পাৰি, শক্তি প্ৰয়োগ কৰি ঘূৰি যায়। হয় এনেকৈ দিয়া, এনেকৈ দিয়া। নহ'লে আমাৰ নিজৰা তাই ফটো পোজ দিয়াত ব্যস্ত। এইবিলাক আমাৰ নৱজিতা। হা